কি খবৰ ৰাইজ ভালনে আজি কি হ'ল জানে নাই বহুত দিনৰ মূৰত ইয়াত আৰি মাছ এই দেখৰ দেখিছে নাই টেং টেং আৰু পালেং শাকৰ লগত আপোনালোকে খাই নাই ক'ব ন আমাৰ যোৰহাটৰ পিনে আগতে কি কয় খুব খায় অকল পালেং শাক ধনিয়া পিঁয়াজ পাতৰ লগতে বনায় এতিয়াতো আৰু ঠাণ্ডা দিনৰ সময় পালেং শাক পিঁয়াজ পাত আৰু ধনিয়া সেইবোৰ একদম এভেলভেল হয় নাই মিঠেগুটি অকণমান দিব পিঁয়াজ চিয়াজ একো নাযায় আৰু দেই মিঠেগুটি তাৰপিছত আপোনাৰ পালেং শাক পিঁয়াজ পাত তেনেকৈ দি সিজা হালধি আৰু নিমখ আৰু একোকে মছলা নাযায় ইমানেই অমৃতৰ নিচিনা হয় ন খাবলৈ কি কওঁ আৰু কৃষ্ণ প্ৰভু পজলা মই যে মানে পালেং শাকৰ লগত আৰি মাছৰ যিকোনো আচলতে কাঁইট নোহোৱা মাছৰ জোলকণ খাই বৰ ভাল পাওঁ ভাতকেইটা একদম কোমলকৈ সিজাই ল'ব লাগে তাৰপিছত বহুতো আপত্তি মই নিচুমাওঁ বুলি তেওঁলোকক কওঁ যে কোমল ভাতকেইটা কি চুবাবলৈ আছে 6-7 বাৰমান চুবোৱাৰ পিছতে যথেষ্ট আৰু দেই মোৰ দ্বাৰা নহ'ব ইমানেই সোৱাদ হয় পালেং শাকৰ জোলকণ নহয় সোণত খুৱগা বুলি যে কয় সেই কণ্টেলিক ভোট জলকীয়াটো আজি বৰ জ্বলাও এই কেইদিনমানৰ পৰা নহয় হেৰি কমেণ্ট কিছুমান দেখি আহিছোঁ বিশেষকৈ মতা মানুহবোৰৰ মোৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে চিন্তা কৰি তেওঁলোকৰ বৰ অসুবিধা আছে তেওঁলোকে মোৰ ডিঙিৰ বোলে শিৰ ওলাই অৱস্থা নাইকিয়া হৈছে সুস্থ শৰীৰৰ ডিঙিৰ শিৰ এনেকুৱাই থাকে ডিঙি আৰু আপুনি পেটুৱা মানুহবোৰ যেতিয়া আমি পেটুৱা হৈ যাওঁ তেতিয়া ডিঙিটোৰ শিৰবোৰ লুকাই যায় ন একদম নাইকিয়া হৈ যায় এনেকুৱা গম পালে সুস্থ শৰীৰৰ যিটো ডিঙি গুগুল কৰি দেখিলে গম পাব কেনেকুৱা থাকে আৰু স্বাস্থ্যৰ মোৰ অৱনতিৰ বিষয়ে চিন্তা কৰি ইমান কমেণ্ট কৰিছে বিশেষকৈ পুৰুষসকলে তেওঁলোকক কওঁ যে স্বাস্থ্যৰ বিষয়ে মই বহুত নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত ধ্যান ৰাখোঁ ইমানেই বেছি ধ্যান ৰাখোঁ যে 117 কিলোৰ পৰা কমাই এতিয়া 79 কিলো হ'লোহি সেই স্বাস্থ্যৰ প্ৰতি চিন্তা কৰিয়ে নহ'লে মই মৰি থাকিলোহেঁতেন যদি আপোনালোকে ভাবে যে আপোনালোকেও বা আপুনি শকত থাকোঁতে ইমান ধুনীয়া আছিলে দেখিবলৈ একেবাৰে ধুনীয়া নাছিলোঁ আপুনি ব্ৰহ্ম ফাঁকি এটা মাৰিলেও মই সেইটো মই বিশ্বাস কৰিবলৈ টান পাম যে মই শকত থাকোঁতে ধুনীয়া আছিলোঁ শকত থাকোঁতে আঁঠুৰ বিষত খোজকাঢ়িব পৰা নাছিলোঁ এনেকুৱা হৈছিলে মোৰ অৱস্থা তাৰপিছত স্বাস্থ্য অৱনতিৰ কথা ইয়াত কি হয় প্ৰতি বছৰে আমাক ইঞ্চুৰেঞ্চে ফ্ৰী হেল্থ চেকআপ দিয়ে আপোনাৰ কলেষ্ট্ৰল কিমান আছে A1C কিমান আছে আপোনাৰ কি কয় যিমান আপোনাৰ বডিটোৰ মানে মূৰৰ পৰা আদি কৰি ভৰিলৈকে যিমানখিনি কৰিবলগীয়া আছে চব কৰে যাতে আমি হেল্ডি থাকোঁ সেইকাৰণে আপুনি চিন্তাই নকৰিব আৰু এটা কথা মোক এতিয়া মনত আহিলে যে হেৰি কথা মাজতে কওঁতে কাঁইটকণ খাই ভাল পায় নাইতো বৰ ভাল লাগে নহয় আৰু এটা কওঁ কথা মাজতে যে মই যদি 117 কিলো অৱস্থাত যদি মই এনেকৈ ভাত খাই দেখুৱালোহেঁতেন ন আপোনালোকক তেতিয়া মোক ক'লেহেঁতেন এটলাছে একদম বাহিৰলৈ যাবলৈ মন সি টিলিঙা বজাই আছে তেতিয়া আপোনালোকে ক'লেহেঁতেন ঐ ৰাক্ষ সি খোৱা বন্ধ কৰ ফাটি যাবি তেনেকৈ ক'লেহেঁতেন হয় নাই আৰু এতিয়া কওঁ যিসকলে এতিয়া মই ক্ষীণ হ'লোঁ বুলি খুব চিন্তা হৈছে সেই তেওঁলোকে মোক ক'লেহেঁতেন যে ইমানকৈ নাখাবি ফাটি যাবি সেইকাৰণে মই এইবোৰ কথা চিন্তাই নকৰোঁ আপোনালোকে যিমান ক'লেও একো লাভ নাই এনেকুৱা কমেণ্ট দিও লাভ নাই আৰু বিশেষকৈ মতা মানুহসকলে মোৰ শৰীৰৰ ওপৰত পুংখানুপুংখকৈ এইবোৰ ভাবি গুণি মোক কমেণ্ট নকৰিব মই একেবাৰে বেয়া পাওঁ বিশেষকৈ মতা মানুহবোৰৰ কমেণ্টবোৰ যে একেবাৰে ভাল নাপাওঁ যদি মোৰ শৰীৰক লৈ দিয়ে মই শকত থাকোঁতেও মোৰ মনটোও খুব ধুনীয়া আছিলে ক্ষীণ থাকোঁতেও মোৰ মনটো খুব ধুনীয়া মই মানুহৰ ধুনীয়াটো বাহ্যিক চেহেৰাৰ পৰা কেতিয়াও কৰাই নাই আৰু আগলৈও নকৰোঁ
বাহ্যিক চেহেৰাৰ পৰাই মোৰ কেতিয়াও ধুনীয়া মই কাকো আজিলৈকে হেৰি কৰা নাই যে মানুহজনী ধুনীয়া কাৰণে দেখিবলৈ বগা বা চকু কাট ধুনীয়া সেইকাৰণে মানুহজনী ধুনীয়া কৈছোঁ মোৰ মতে মানুহজনী ধুনীয়াৰ অন্তৰে হ'লেহে মই ধুনীয়া বুলি কওঁ এই আপুনি পঢ়া শুনা মানুহ হৈ গ'ল সেই ৰিক্সাৱালাজনক যে ঐ ৰিক্সা তই যাবি নেকি সেইজনী মানুহ মোৰ কাৰণে কেতিয়াও ধুনীয়া নহয় ভদ্ৰ হ'ব লাগিব কথা পাতি ভালকৈ কথা পাতিব লাগিব অন্তৰ শুদ্ধ হ'ব লাগিব তেনেকুৱা বোৰকহে মই ধুনীয়া বুলি কওঁ বাহিৰৰ চেহেৰা ডাজন্ট মেটাৰ ৰাইট কাইলৈ মোৰ মুখখন শেষো হৈ থাকিব পাৰে জ্বলি পকি নাইকিয়াও হৈ থাকিব পাৰে কিন্তু মোৰ মনটো সেই একেই থাকিব ৰাইট সেইকাৰণে ধুনীয়াটো মোক দেখিবলৈ ধুনীয়া আপোনাৰ চুলি চুটি হ'ল হেন তেন সেইবোৰ লৈ পেলাই নক'ব দেই প্লিজ নক'ব এতিয়া মোক আপুনি অহংকাৰ বুলিও ক'ব পাৰে বদমাছ বুলিও ক'ব পাৰে ৰুড বুলিও ক'ব পাৰে কওক আৰু কিন্তু মোৰ মনৰ কথা এয়া মই এনেকুৱাই মানুহজনী আৰু যিসকলে মোক ভাল পায় এনেকৈয়ে ভাল পায় যিসকলে মোক বেয়া পায় দেখিবও নোৱাৰে কিন্তু মই মানুহজনী এনেকুৱাই খাৰাংখাচ আৰু মই মিছা কথা কেতিয়াও হেৰি কৰি থাকিব নোৱাৰোঁ তাৰমানে একেবাৰে চিন্তা নকৰিব দেই মোৰ শৰীৰক লৈ পেলাই মোৰ একেবাৰে চিন্তা নকৰিব মোৰ শিৰকেইডাল দেখি লৈ পেলাই বেমাৰ হৈছে বুলিও চিন্তা নকৰিব একেবাৰে চিন্তা নকৰিব দেই মই মোৰ শৰীৰৰ বিষয়ে চিন্তা কৰিবলৈ মই একদম সম্পূৰ্ণভাৱে সক্ষম আৰু মোৰ হাজবেণ্ড আছে খুব ভাল পায় মোক আৰু মোৰ হাজবেণ্ডে নহ'লে চিন্তা কৰিব আপোনালোকে একেবাৰে চিন্তা নকৰিব এতিয়া থৈছোঁ আৰু পালেং শাকৰ ভাত মোৰ নহ'লে ঠাণ্ডাই হ'বগৈ এতিয়া খাওঁতে জাষ্ট লাইক মনৰ কথাবোৰ ক'লোঁ আৰু দেই বাই